সেই গুপ্তক মাতিবলৈ এতিয়া জুবিন গাৰ্গ নাহে। তেখেতকো অনুৰোধ কৰিছোঁ আৰু এইটো অঞ্চলৰ সমাজকৰ্মী নিতু বৰা ডাঙৰীয়া তেখেতকো অনুৰোধ স্মৃতিটো এই মহান শিল্পীগৰাকীয়ে বহুকেইটা গীত ৰচিছিল আৰু সিদিনা আৰু এটা তথ্য পাইছিলোঁ যে তেখেতৰ লগত যি আমাৰ সকলো যি সন্মান যাচিছে সকলো জাতি জনগোষ্ঠীয়ে আজি মিলিত হ'ল। আপোনাৰ আজি অৰুণাচলৰ পৰা বহুখিনি গৈছে জনজাতি ট্ৰেইনত ভৰ্তি হৈ গৈছে। সেই দৃশ্য আমি দেখা পাইছোঁ। ট্ৰেইনত যে ভাড়া কৰিবলৈ গৈছে সকলো ৰাইজ এনে এক বিৰল প্ৰতিভাৰ ব্যক্তি আমি আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু শ্ৰদ্ধাঞ্জলি বাবে সকলোকে নিমন্ত্ৰণ কৰা আপোনালোকে যি আগ্ৰহ বাবে সকলো গোট খালে মই সঁচাই আনন্দিত আৰু সুখী কৰিছোঁ। আকৌ সেই খবৰটো কোনোবাই ধেমালি কৰি কৈছে বুলি কওক। বাৰে বাৰে মোবাইলটো সকলোৱে উপলব্ধি কৰিছে। আজি তেওঁ হেৰাই যোৱাত আজি আমাৰ মানুহৰ মনত অসমবাসী ৰাইজৰ মনত কি ভাৱ উঠলি উঠিছে সেই কথা ভিতৰত এতিয়া ব্যক্ত নকৰিলেও হ'ব। আজি আমাৰ এটা হীৰা হেৰাই গ'ল, এটা নক্ষত্ৰ হেৰাই গ'ল। ভাবিব পৰা নাছিল আজি মানুহ ইমান পাগলৰ দৰে তেওঁক ভাল পাইছিলে। সকলোৰে বুকুত ক্ৰন্দন লৈ আজি চব গুৱাহাটীত উপস্থিত হৈছে লাখ লাখ জনতা। এই হয়তো কোনোবা এজন নেতাৰ কাৰণেও নাহিব, কোনোবা এজন ধৰ্মগুৰুৰ কাৰণেও নাহিব, কিন্তু এজন শিল্পী, যি শিল্পী সত্তাই সকলোৰে হৃদয় স্থান লৈছিল, যি শিল্পীয়ে সকলো জাতি জনগোষ্ঠীৰ হৃদয় স্থান লৈছিল, সেই আজি আমাৰ অসমেই নহয় আমাৰ কাষৰ অৰুণাচল প্ৰদেশ হওক, পশ্চিম মেঘালয় হওক, সকলো ৰাইজ আহি তেওঁ ক্ষেত্ৰত অলপ হ'লেও শ্ৰদ্ধাঞ্জলি যাচিবলৈ আগবাঢ়িছে। আৰু সেই ক্ষেত্ৰত আমিও আজি এই বৃহত্তৰ মোনাবাৰী চাহ বাগিচা অঞ্চলত সকলো ৰাইজক আহ্বান কৰি আমি এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। এই ক্ষেত্ৰত এই সকলো ৰাইজে সহায় নিশ্চয় দিব, কাৰণ এনেকুৱা এজন সত্তা, এনেকুৱা এজন ব্যক্তিক কোনে শ্ৰদ্ধাঞ্জলি দিব। কালি মই দেখা পাইছোঁ, আমি মোৰ প্ৰতিষ্ঠানৰ সন্মুখত আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ চাইনিংগিৰি জলভৱনত। তেতিয়া ৰাতি নিশা যিসকল লখিমপুৰ ধেমাজিৰ পৰা যিসকল যুৱক আহি আছিল সকলোৱে ৰাতি 11টা-12টা ৰখি অফুটুখন দেখি তাতো এডাল চাকি জ্বলাই ধূপ এডাল জ্বলাই শ্ৰদ্ধাঞ্জলি দি গৈছে। গতিকে মানুহ তেওঁ কিমান গভীৰভাৱে ভাল পাইছিল আৰু তেওঁ এনেকুৱা এটা উৰ্জা আছিল, এনেকুৱা এটা শক্তি আছিল তেওঁক আমাৰ ভূমিয়ে নল'লে, পৃথিৱীয়ে বসুমতীয়ে গ্ৰহণ নকৰিলে, তেওঁক গ্ৰহণ কৰিলে সাগৰৰ শক্তি, সাগৰেহে তেওঁক সেই মৃত্যুক আঁকোৱালি ল'ব পাৰিলে। গতিকে এই ব্যক্তিজনৰ কি আছিল উৰ্জা আজি সকলোৱে উপলব্ধি কৰিছে। আশা ৰাখিছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ যিখিনি কৰণীয় কাম আমিও আগুৱাই লৈ যাব পাৰোঁ। আৰু সেই তেওঁৰ স্মৃতিতে আজি আমি বৃহত্তৰ মোনাবাৰী অঞ্চলত এটি তেওঁৰ মূৰ্তি স্থাপন কৰিবলৈ আগবাঢ়িছোঁ। সেই ক্ষেত্ৰত মই আগভাগ লৈছোঁ, সকলো ৰাইজৰ সহায় সহযোগটো মই বিচাৰিছোঁ। গতিকে আশা ৰাখিছোঁ অতি সোনকালে আমি জুবিন গাৰ্গ ডাঙৰীয়া মূৰ্তি ইয়াত উপস্থাপন কৰিবলৈ সমৰ্থ হ'ম। ধন্যবাদ। নিশ্চয় আজি য'ত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ এইটো আমাৰ বিহাপুখুৰী খেলপথাৰ, আৰু বিহাপুখুৰী খেলপথাৰৰ ঠিক চাইলেঞ্চযুক্ত ৰাস্তাৰ কাষতে আমি তেওঁৰ প্ৰতিমূৰ্তি ল'ম, যাতে সকলো ৰাইজে তেওঁৰ প্ৰতিমূৰ্তি দেখা পায় আৰু পথচাৰীও দেখা পাব। সেই উদ্দেশ্যে এই ক্ষেত্ৰত ইতিমধ্যে বাগানৰ আমাৰ বিষয়ববীয়াসকলক এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে। মই আশা ৰাখিছোঁ এই ক্ষেত্ৰত আমি সোনকালে এই পদক্ষেপত আগবাঢ়িব পাৰিম। প্ৰথমতে মই এতিয়া বৰ্তমান ব্যক্তিগতভাৱেই লৈছোঁ, যোনে সহায় সহযোগ কৰিব পাৰে সেই সহযোগ কৰিলে নিশ্চয় গ্ৰহণ কৰিম। সেই ক্ষেত্ৰত এতিয়ালৈকে কাৰিকৰী দিশত আমি কথা পাতি আছোঁ, 2 দিনতে মই এই কথা প্ৰকাশ কৰিম। হয়তো 15 ফুটৰ ক্ষেত্ৰত আমি আগবাঢ়িম, 15-20 ফুটৰ ভিতৰত।